প্ৰিয় ভিউৱাৰ্ছ, অহা 4 মে' তাৰিখে আমাৰ বিধানসভা নিৰ্বাচনৰ যি ফলাফল ঘোষণা হ'ব, সেই ফলাফলক লৈ এতিয়া সমগ্ৰ ৰাজ্যবাসী উদ্গ্ৰীৱ হৈ আছে যে আচলতে কোন জয় হ'ব, কোন পৰাজয় হ'ব বা কোনে চৰকাৰ গঠন কৰিব, এনেকুৱাবোৰ বিষয়ক লৈ। আৰু ইয়াৰ ভিতৰত আমাৰ 32 নম্বৰ কমলপুৰ সমষ্টিটো ইয়াৰ ব্যতিক্ৰম নহয়। আমাৰ 32 নং কমলপুৰ সমষ্টিত মুঠ ভোটাৰ আছে 1,84,256 গৰাকী, আৰু ইয়াৰ ভিতৰত আমাৰ ভোট পুলিং হৈছে, অৰ্থাৎ ভোটদান কৰিছে 1,61,000, প্ৰায় 1,61,000 ভোটাৰে ভোটদান কৰিছে, অৰ্থাৎ আমাৰ পাৰ্চেণ্টেজটো হৈছে 85%। গতিকে কমলপুৰ বিধানসভা সমষ্টিত এইবাৰ মূল যুঁজখন কাৰ কাৰ মাজত আচলতে হ'ব, সেই লৈ ৰাইজৰ মাজত বহুত গুণাগঁথা চলি আছে। আৰু বহুতে কয় ত্ৰিকোণীয়া হ'ব, আৰু বহুতে কয় যে দুজনৰ মাজতে আবদ্ধ থাকিব। আৰু আমাৰ মূল প্ৰতিদ্বন্দ্বী হ'ল বিজেপি দলৰ দিগন্ত কলিতা, বিজেপি সমৰ্থিত প্ৰাৰ্থী, আমাৰ MLA, আৰু বিৰোধী শিবিৰৰ অৰ্থাৎ কংগ্ৰেছ দলৰ প্ৰাৰ্থী হ'ল সত্যব্ৰত কলিতা। আৰু সত্যব্ৰত কলিতা ইয়াৰ পূৰ্বেও এবাৰ বিধায়ক হৈছিলে কমলপুৰ সমষ্টিত। আন এগৰাকী প্ৰাৰ্থী আহিল অংকুৰ দাস। অংকুৰ দাস তেওঁ কিন্তু বহু পূৰ্বৰে পৰা বিজেপি কৰি আহিছে যদিও তেওঁ নিৰ্দলীয় হৈ নিৰ্বাচনত অৱতীৰ্ণ হৈছে। গতিকে এতিয়া প্ৰত্যেকৰে শিবিৰৰ পৰা প্ৰত্যেকজন প্ৰাৰ্থীয়ে বা প্ৰাৰ্থীৰ সমৰ্থক বা প্ৰাৰ্থীৰ শুভাকাংক্ষী সকলোৱে নিজৰ নিজৰ অংক কৰি এনেকুৱা হৈ আছে যেন তেওঁৱেই জয় হ'ব, অৰ্থাৎ প্ৰত্যেকজন প্ৰাৰ্থীয়ে নিজৰ জয় যাত্ৰাটো সুগম বুলি ধৰি লৈছে। কাৰণ আমাৰ ভোটাৰ ইমান চতুৰ যে যেতিয়াই যাৰ ওচৰলৈ যায় সেইজন প্ৰাৰ্থীকে ভোটাৰে এনেকুৱা দেখুৱাই যেন তেওঁকে আঁকোৱালি লৈছে। গতিকে আমি কিন্তু সামগ্ৰিকভাৱে যদি চাওঁ তেতিয়াহ'লে দেখা যায় যে বৃহত্তৰ সমষ্টিটোত তিনিগৰাকী প্ৰাৰ্থী অৰ্থাৎ সত্যব্ৰত কলিতা, দিগন্ত কলিতা আৰু অংকুৰ দাস তিনিগৰাকীয়ে প্ৰাধান্য পাইছে। আৰু ভোট কিন্তু এই তিনিগৰাকী প্ৰাৰ্থীয়ে পাইছে, ঠায়ে ঠায়ে কম বেছি পৰিমাণে পাইছে, সেইটো বেলেগ বিষয়। কমলপুৰ বিধানসভা সমষ্টিৰ এটা নতুন সমস্যা হ'ল কি, যে সমষ্টিটো পূৰ্বৰ তুলনাত যথেষ্ট বেছি ডাঙৰ হৈছে। অৰ্থাৎ আগতে আমাৰ জালুকবাৰী বিধানসভা সমষ্টি আছিলে, আৰু জালুকবাৰী বিধানসভা সমষ্টিৰ যিটো বেজেৰা মণ্ডল, আৰু এই বেজেৰা মণ্ডলৰ গোটেইটো এলেকা কমলপুৰ সমষ্টিৰ লগত চামিল কৰি দিয়াৰ লগে লগে সমষ্টিটো ইমান বৃহৎ হৈছে যে আমি নিজাববীয়াকৈ পৰ্যবেক্ষণ কৰি আমি কিছু ঠাইত দেখিছোঁ যে এজন প্ৰাৰ্থীয়েও কিছুমান জেগাত বা কিছুমান স্থানত গৈ নিৰ্বাচনী প্ৰচাৰ কৰিব পৰা নাই, অৰ্থাৎ প্ৰাৰ্থীসকলে ঢুকি পোৱা নাই। এতিয়া প্ৰশ্ন হ'ল, যিসকল প্ৰাৰ্থীৰ গাঁৱত বা চুবুৰীত কোনো এগৰাকী প্ৰাৰ্থীয়ে যোৱা নাই, তেওঁলোকে কাক ভোট দিব, সেয়াও এক ডাঙৰ প্ৰশ্ন। আৰু যিয়ে নহওক, দিগন্ত কলিতাই সমষ্টিটোৰ চুকে কোণে অৱশ্যে সৰ্বত্ৰতে তেওঁ যিমান পাৰে মৰণপণ যুঁজ দি তেওঁৰ গাদী ৰক্ষা কৰিবলৈ তেওঁ চেষ্টা চলাইছে। আৰু তেওঁৰ এই চেষ্টা কিমান সফল হয় সেয়া অহা 4 মে' তাৰিখে ৰাইজে গম পাব, আমিও গম পাম। আৰু ইয়াৰ পিছৰ প্ৰাৰ্থীগৰাকী অৰ্থাৎ বিৰোধী শিবিৰৰ যি সত্যব্ৰত কলিতাৰ যি নিৰ্বাচনী প্ৰচাৰ, দিগন্ত কলিতাৰ নিৰ্বাচনী প্ৰচাৰতকৈ কিন্তু তেওঁৰ নিৰ্বাচনী প্ৰচাৰৰ ক্ষেত্ৰত কিছু লেহেম আমাৰ চকুত পৰিলক্ষিত হৈছে। কেনেকুৱা লেহেম, যে দিগন্ত কলিতাই যেনেকুৱা ধৰণৰ ৰেলী উলিয়াইছে বা যিমান তেওঁ নিৰ্বাচনী কাৰ্যালয় স্থাপন কৰিছে, বা যিমান মানুহ তেওঁৰ হৈ দিনে ৰাতিয়ে দৌৰি আছে, গাঁৱে ভূঞে সোমাইছে, এই কংগ্ৰেছ প্ৰাৰ্থী সত্যব্ৰত কলিতাৰ ক্ষেত্ৰত কিন্তু কিছু ব্যতিক্ৰম দেখা গৈছে। অৰ্থাৎ ঠায়ে ঠায়ে তেওঁৰ কাৰ্যালয় আমি দেখিবলৈ পোৱা নাই। আৰু যদিহে সেইবিলাক ঠাইত তেওঁৰ গোপন ভোট আছে সেইটো আমি নাজানো, কিন্তু দিগন্ত কলিতাৰ তুলনাত সত্যব্ৰত কলিতাৰ যি নিৰ্বাচনী প্ৰচাৰ, সেই প্ৰচাৰটো কিন্তু কিছু লেহেম বুলি
আমি একেষাৰে ক'ব পাৰোঁ। কিন্তু সেই বুলি আমি এইটো নকওঁ যে নিৰ্বাচনী প্ৰচাৰ লেহেম হ'লে যে তেওঁ ভোট নাপাব, সেইটো নহয়। হয়তো তেওঁৰ গোপন ভোট আছে বা তেওঁৰ সেই মানুহখিনিৰ ওপৰত বিশ্বাস আছে। তেনেকুৱা বিভিন্ন ক্ষেত্ৰৰ পৰা চালে সত্যব্ৰত কলিতাই নিজৰ শিবিৰত হিচাপ কৰি তেওঁ এটা হিচাপত তেওঁ স্থিৰ হৈ আছে যে তেওঁৰ জয় অৱশ্যম্ভাৱী। কাৰণ বিগত নিৰ্বাচনত কমলপুৰ সমষ্টিৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে ৬৩,০০০ ভোট পাইছিলে। অৰ্থাৎ ৬৩,০০০ ভোট কিন্তু কম ভোট নহয়। আৰু তাৰে তুলনাত এজন প্ৰাক্তন বিধায়ক হিচাপে সত্যব্ৰত কলিতাই ৬৩,০০০ ভোটতকৈ কিঞ্চিত হ'লেও বেছি ভোট যে পাব, সেয়া কিন্তু আজিৰ তাৰিখত নুই কৰিব নোৱাৰি। আন এগৰাকী প্ৰাৰ্থী নিৰ্দলীয় প্ৰাৰ্থী অংকুৰ দাস। আৰু অংকুৰ দাস কিন্তু বিজেপিৰ এজন বহু পুৰণা কৰ্মী। তেওঁ সংঘ পৰিবাৰৰ সৈতেও তেওঁৰ সুসম্পৰ্ক বুলি ইতিমধ্যে যথেষ্ট মিডিয়া যোগে প্ৰচাৰো হৈ গৈছে। আৰু অংকুৰ দাসে কিমান ভোট পাব সেইটোৰ ওপৰত কিন্তু নিৰ্ভৰ কৰিছে দিগন্ত কলিতা আৰু সত্যব্ৰত কলিতাৰ বিজয় যাত্ৰা। কিন্তু অংকুৰ দাসৰ যিটো ৰেলী শেষ সময়ত তেওঁ উলিয়াইছিলে, সেই ৰেলীটোৱে কিন্তু সমষ্টিবাসীৰ চকু থৰ কৰি তুলিছিলে। কাৰণ ইমান মানুহ অংকুৰ দাসৰ লগত আহিছে যে ক'ৰ পৰা আহিলে, এইবোৰতো সমষ্টিৰে মানুহ। গতিকে অংকুৰ দাসৰ লগতো যে ভোটাৰ ৰাইজ নাই সেই কথা আমি নুই কৰিব নোৱাৰোঁ। তেওঁৰ লগতো যথেষ্ট সংখ্যক ভোটাৰ আছে আৰু তেওঁ যথেষ্ট কষ্ট কৰিছে। গতিকে তেনেকুৱা দিশৰ পৰা চালে দেখা যায় যে নিৰ্বাচনটো সম্পূৰ্ণ ত্ৰিকোণীয়া প্ৰতিদ্বন্দ্বিতা হ'ব বুলি আমাৰ মনে ধৰে বা ভূৰসা মহলে দাবী কৰে। গতিকে এতিয়া অংকুৰ দাস, সত্যব্ৰত কলিতা আৰু দিগন্ত কলিতা, এই তিনিওজনৰ ভিতৰত কোনে শেষ হাঁহি মাৰিব, অৰ্থাৎ কোনে বিজয়ৰ হাঁহি মাৰিব, সেয়া ৪ মে'ত আমি সকলোৱে গম পাম।